বৃহৎ ঘোষণা আজি এক নিৰ্বাচনী সভাত মাননীয় মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিছিল যে এইবাৰ যদি কিবা কাৰণত চৰকাৰ আহে তেতিয়াহ'লে 15 লাখ মহিলা নতুনকৈ পাব অৰুণোদয়, বৃদ্ধি হ'ব অৰুণোদয়ৰ ধন। নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰীৰ বৃহৎ প্ৰতিশ্ৰুতি। এইবাৰ চৰকাৰ আহিলে 15 লাখ মহিলা নতুনকৈ পাব অৰুণোদয়। নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ বৃহৎ প্ৰতিশ্ৰুতি। আজি এক নিৰ্বাচনী সভাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বৃহৎ ঘোষণা কৰে যে যদি 26ত চৰকাৰ বিজেপিৰ আহে তেতিয়াহ'লে প্ৰায় 15 লাখ মহিলা নতুনকৈ পাব অৰুণোদয়, বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন। নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ বৃহৎ প্ৰতিশ্ৰুতি ঘোষণা কৰে আৰু তেওঁ উল্লেখ কৰে যে যদি এইবাৰ চৰকাৰ আহে তেতিয়াহ'লে ৰাজ্যৰ লাখ লাখ মহিলাসকলে নতুনকৈ আৰু 15 লাখ মহিলাই নতুনকৈ পাব অৰুণোদয় আঁচনিৰ ধন। আৰু লগতে তেওঁ এই কথাও কয় যে বৃদ্ধি হ'ব অৰুণোদয়ৰ ধন আৰু নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰীৰ বৃহৎ প্ৰতিশ্ৰুতি ঘোষণা কৰা হয়। আৰু এইবাৰ চৰকাৰ আহিলে 15 লাখ মহিলাই নতুনকৈ পাব অৰুণোদয়, বৃদ্ধি হ'ব অৰুণোদয়ৰ ধন। নিৰ্বাচনী প্ৰচাৰৰ মাজত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। আহকচোন তেওঁ কি কৰে চাওঁ। গতিকে আজি সকল খবৰ ভালো হয়নে? কম মোদী বন্দে বন্দে শিবু মিশ্র শ্ৰদ্ধা ৰাইজ, আজি আমাৰ সভাত উপস্থিত আমাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, আমাৰ দলৰ প্ৰাৰ্থী শিবু মিশ্ৰ ডাঙৰীয়া, জম্মু কাশ্মীৰৰ পৰা অহা তাৰ লিডাৰ অফ অপজিশ্যন সুনীল শৰ্মা ডাঙৰীয়া, জুন্তি ভাগৱতী বৰা, পৰিমিতা ৰয় সাহা, ৰুঞ্জুন মহন্ত, পাপু দে, দীপক দে, চিপ্ৰা দে, বিনয় কলিতা, দিবাকৰ নাগ, বাপন ঘোষ, বিভূতি বৰঠাকুৰ, ৰোহিণী বৰা, নীতিন ত্যাগী, জগদীশ দাসকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আইমাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই সকলোকে মহা সপ্তমী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ ইলেকশ্যনৰ নমিনেশ্যন হৈ গ'ল। 9 এপ্ৰিলত ইলেকশ্যন আৰু লাহে লাহে আমি ইলেকশ্যনৰ ওচৰ চাপি গৈ আছোঁ। 5 বা 6 এপ্ৰিল তাৰিখে আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও এই লামডিং হোজাইৰ মাজত মিটিং কৰিবৰ কাৰণে আহিব আৰু মোদী ডাঙৰীয়াকো আমি সকলোৱে ওচৰৰ পৰা দেখা পাম। আৰু আমি সকলোৱে বিজেপি দলৰ চৰকাৰ অসমত বনাবৰ কাৰণে একেলগে আমি এইকেইটা দিন কেম্পেইন কৰিম, সহায় কৰিম। আপোনালোকক বিজেপি চৰকাৰ লাগে নে নালাগে? পাক্কা কওক, লাগে নে নালাগে? লাগে। শিবু মিশ্ৰক জিকাব নে নিজিকাব? জিকাব। আগতকৈ বেছি ভোটত জিকাব নে কম ভোটত জিকাব? আগতে লংকা হোজাইত আছিলে, হয় নে নহয়? এইবাৰ লংকা লামডিং সমষ্টিত আহিলে। এইবাৰ লংকা ৰাইজে বিজেপিক আগতকৈ বেছি ভোট দিব নে নিদিব? পাক্কা দিব?
একদম 100%। সকলোৱে এইবাৰ শিবু মিশ্ৰক আগতকৈ বেছি ভোটত আমি জিকাব লাগিব, কাৰণ আমাক সকলোকে এখন বিজেপি চৰকাৰ লাগে, যাতে আমাৰ অসমত শান্তি থাকে, উন্নয়ন থাকে আৰু আমাৰ ৰাইজখনক আমি আগুৱাই লৈ গৈ থাকিব পাৰো। যোৱা 5 বছৰ বাবা ছৰে দে না বাবা, তাৰ পৰা আগৰ পৰা যাচোন, যা 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 বাবা। যোৱা 5 বছৰ আমি সকলোৱে অসমত বিজেপি চৰকাৰ পাতি দিছিলো। তাৰ আগৰো 5 বছৰ 10 বছৰ আমাৰ বিজেপি চৰকাৰ হ'ল, আৰু আমি সকলোৱে দেখিছো আমাৰ অসমৰ কিমান পৰিৱৰ্তন হ'ল। 2021ত মই যেতিয়া ইলেকশ্যন কেম্পেইনৰ কাৰণে আহিছিলো, তেতিয়া মই ৰাইজক কৈছিলো যে মই যদি অসমত বিজেপিৰ চৰকাৰ হয়, আমি অসমৰ 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। যেতিয়া মই কৈছিলো যে 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম, তেতিয়া বিৰোধী পক্ষই মোক হাঁহিছিলে যে অসমৰ দৰে এখন ৰাজ্যত 1 লাখ চাকৰি কেনেকে হ'ব, 1000 2000 নহয়, 1 লাখ ক'ৰ পৰা হ'ব। আৰু তেওঁলোকে মোক কৈছিলে যে কোনো কাৰণতে 1 লাখ চাকৰি হ'ব নোৱাৰে। মই তেওঁলোকক কৈছিলো যে মই 1 লাখ চাকৰিও দিম, আৰু কাকো মই 1 টকা ঘোষ খাব নিদিওঁ। বিনা পইচাত অসমৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব লাগিব। মোক বিশ্বাস কৰা নাছিলে। মই বোলো ঠিক আছে, নালাগে বিশ্বাস কৰিব, আমি কাম কৰি গৈ থাকিম। দিওঁতে দিওঁতে 1 লাখ চৰকাৰী চাকৰিৰ জাগাত আমি 1,60,000 চৰকাৰী চাকৰি যোৱা 5 বছৰত আমি দিব পাৰিলো। এতিয়া আমি কি কৰিব লাগিব? যোৱাবাৰটো 1 লাখ দিলো, 1,60,000 দিলো। ল'ৰা ছোৱালীবিলাক এতিয়া মোক সুধি থাকে, মামা এডিআৰি কেতিয়া আহিব, পুলিচৰ কেতিয়া হ'ব, কামাণ্ডোৰ কেতিয়া হ'ব। আজি মই আপোনালোকক কৈ যাব খুজিছো যে এইবাৰ আপোনালোকে বিজেপি চৰকাৰ বনাই দিয়ক। মই অসমত 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কিমানক দিম? অলপ ডাঙৰ কৰি কওক, কিমানক দিম? তাৰ মানে আমাৰ ল'ৰা ছোৱালীক আমি পঢ়াব লাগিব, ল'ৰা ছোৱালীক আমি শিক্ষিত কৰিব লাগিব, যাতে আমাৰ ল'ৰা ছোৱালীয়েও চাকৰি পাব পাৰে। কিন্তু দুখীয়া মাক বাপেকে দেউতাকে ল'ৰা ছোৱালীক কেনেকে পঢ়াব? সেইকাৰণে এইবাৰ মই এটা কথা আপোনালোকক ক'ব খুজিছো যে কেজিৰ পৰা পিজি, তাৰ মানে নাৰ্চাৰীৰ পৰা ইউনিভাৰ্চিটিলৈকে আমাৰ যিমান ল'ৰা ছোৱালী অসমৰ ল'ৰা ছোৱালী আছে, সকলোকে পঢ়ুৱাৰ দায়িত্ব মামাই ল'ব। দেউতাক মাকে কোনো চিন্তা কৰিব নালাগে। নিযুত বাবু আঁচনি, তাতো টকা বঢ়াম। নিযুত মইনা আঁচনি, তাতো টকা বঢ়াম। ক্লাছ 9ত চাইকেল পাইছে, এতিয়া ক্লাছ 5ৰ ল'ৰা ছোৱালীকো আমি চাইকেল দিম, যাতে সৰুৰ পৰা ল'ৰা ছোৱালীৰ পঢ়াত ইণ্টাৰেষ্ট হয়, ল'ৰা ছোৱালী কলেজত যায়। আৰু আমাৰ নিযুত মইনা আঁচনি, এতিয়া আমি 1200 টকা দিওঁ, 2500 টকা দিওঁ। আমাৰ চৰকাৰ হ'ব, আমি
নিযুত মইনা আঁচনি, বাবু আঁচনি চবতে আমি টকা বঢ়াই বঢ়াই গৈ থাকিম, যাতে বাচ্চাৰ পঢ়া শুনাৰ কাৰণে মাক বাপেকে 1 টকাও খৰচা কৰিব নালাগে, সব খৰচা মামাই কৰিব। কি কলো মই যে 2 লাখ চাকৰি দিম আৰু লৰা ছোৱালীৰ পঢ়াৰ খৰচা কোনে ল'ব? দেউতাক মাকে একো খৰচা কৰিব নালাগে। এইবাৰ আমাৰ চৰকাৰ আহিলে, লৰাই চাকৰি পালে, 1 লাখ লৰা ছোৱালীক আমি 2 লাখ টকাকৈ দিলো। যোনে চাকৰি পোৱা নাই তেওঁলোকে যাতে ব্যবসা কৰিব পাৰে, বেপাৰ কৰিব পাৰে আৰু তেওঁলোকেও যাতে ঘৰখন চলাব পাৰে। যোৱাবাৰ আমি কিমান লৰা ছোৱালীক 2 লাখ টকাকৈ দিলো? 1 লাখ লৰা ছোৱালীক 2 লাখ টকাকৈ দিলো। কিন্তু এইবাৰ মই আমাৰ লৰা ছোৱালী বিলাকক মই কব খুজিছো, যিসকলে বেপাৰ কৰিব, ব্যবসা কৰিব, ইণ্ডাষ্ট্ৰি কৰিব খুজিব, এই বছৰ চৰকাৰ অহাৰ পিছত আমি 1 লাখ নহয়, এইবাৰ 10 লাখ লৰা ছোৱালীক আমি 2 লাখকৈ টকা দিম। লামডিং সমষ্টিত কিমান পাব? মই হিচাপ কৰি চাইছো, লামডিং সমষ্টিত 10,000 লৰা ছোৱালীয়ে 2 লাখকৈ টকা পাব। কিমানে পাব? কত পাবে? 10,000। এইবাৰ পাইছিলে 700, অহাবাৰ কিমান পাব? 10,000 লৰা ছোৱালীয়ে 2 লাখকৈ টকা পাব, যাতে চাকৰি কৰাই চাকৰি কৰিব, ব্যবসা কৰাই ব্যবসা কৰিব। কোনো অসমক দুখত থাকিব নালাগে, কষ্টত থাকিব নালাগে। এইবাৰ আমি মহিলাসকলক উদ্যমিতা আঁচনি কিমান টকাকৈ দিলো? কত টাকা পালে আপনারা? 10,000। 10,000তে ভোগ পলানে আৰু লাগিব? 10,000তে ভোগ পলালে নে আৰু লাগিব? পাক্কা লাগিব? তেতিয়াহলে মই আজি আপোনালোকক কৈ গলো, এইবাৰ দিছিলো 10,000, অহাবাৰ আপোনালোকে পাব 25,000 টকা। কিমান পাব অহাবাৰ? কিমান পাব? ভাল লাগিব না নালাগিব? পাক্কা লাগিবতো? কাক 25,000 লাগিব? হাত ডাঙকচোন। বাপৰে, সবকে লাগিব। 10,000 তো ভাল কৰি খৰচা হৈছে নে নাই হোৱা? হৈছেতো। তো অহাবাৰ কিমান পাব? 25,000। ঠিক আছে? কংগ্ৰেছে দিব পাৰিব নেকি? কংগ্ৰেছে 2 লাখ চাকৰি দিব পাৰিব নেকি? কংগ্ৰেছে 10 লাখ লৰাক 2 লাখ টকা দিব পাৰিব নেকি? কংগ্ৰেছে 40 লাখ মহিলাক 25,000 কৰি দিব পাৰিব নেকি? সিহঁতিতো খালি ধুতি কম্বল দিব পাৰে, হয়নে নহয়? মইতো মিটিঙত কওঁ, কংগ্ৰেছৰ চিম্বলটা কি? কি হয়? কাটা হাত, হয়নে নহয়? কংগ্ৰেছৰ চিম্বলটো হ'ব লাগে লুঙি। লুঙিত তেওঁলোক ইলেকশ্যন উঠিব লাগে, হয়নে নহয়? এতিয়া আপোনালোকক এইবাৰ মহিলাসকলক আমি 25,000কৈ টকা দিম। যোন মহিলাই অৰুণোদয় পোৱা নাই, অসমত আমি আৰু 15 লাখ মহিলাক আমি নতুনকৈ অৰুণোদয় দিম। ঠিক আছে? আমাৰ লামডিং সমষ্টিত যিসকলে অৰুণোদয় পোৱা নাই, লামডিং সমষ্টিৰ কাৰণে মই আৰু 10,000 অৰুণোদয় নতুনকৈ দিম, যাতে যোনে লামডিঙত অৰুণোদয় পোৱা নাই সকলোৱে যাতে অৰুণোদয় পাব পাৰে। আৰু লাহে লাহে অৰুণোদয়ৰো টকা বাঢ়ি গৈ থাকিব। আমি অৰুণোদয়ো দিম,
উদ্যমিতাও দিম ল'ৰা ছোৱালীৰ শিক্ষা এডুকেশ্যনৰ দায়িত্ব মূৰৰ ওপৰত থাকিব ইয়াৰ পিছত আমাৰ কি লাগিব চাউলটোতো পায়ে আছো দালি নিমখ চেনিটো পায়ে আছো লগত মিঠাতেলটো এবাৰ আমি দি দিম হ'ব ভাল হ'ব নে বেয়া হ'ব ভাল হ'ব কাক কাক মিঠাতেল লাগিব হাত দাঙকচোন পাক্কা লাগিব আচ্ছা সবেইতো হাত দাঙি আছে ভোট কোনে কোনে দিব বিজেপিক পাক্কা দিব সবে দিব আৰু লগতে মই এটা কথা কৈছো যিসকল মহিলাই এতিয়ালৈকে যাৰ ঘৰত চৰকাৰী ঘৰ হোৱা নাই এইবাৰ মই অসমত নতুনকৈ 15 লাখ আকৌ নতুনকৈ চৰকাৰী ঘৰ দিয়াৰ ব্যৱস্থা কৰিম যাতে যোনে যোনে ঘৰ পোৱা নাই তেওঁলোকেও পাক্কা ঘৰ পাব পাৰে এতিয়া আপোনালোকে মোক কওক কংগ্ৰেছ আছিলে ধুতি লুঙিৰ চৰকাৰ আৰু আমাৰ চৰকাৰ কি অৰুণোদয় চৰকাৰী চাকৰি মহিলা উদ্যমিতা অসমত আগতে কোনবা চৰকাৰে আমি যিমান কাম কৰিছো কৰিছিলে নেকি আজি অসমত শান্তি আহিছে নে নাই গণ্ডগোল আছে নেকি অসমত বোমা বিস্ফোৰণ গুলি আছে নেকি অসমত সব মানুহ শান্তিত আছে নে নাই সব মানুহ ফুৰ্তিত আছে নে নাই সেই কাৰণে আমি কি কৰিব লাগিব আকৌ এবাৰ আমি বিজেপি চৰকাৰ আনিব লাগিব যাতে অসমত সকলো মানুহ আনন্দত থাকিব পাৰে ফুৰ্তিত থাকিব পাৰে আৰু আমি যাতে অসমখনক আগুৱাই লৈ গৈ থাকিব পাৰো শ্ৰদ্ধা ৰাইজ আমাৰ লংকা সমষ্টি প্ৰথমবাৰ লামডিঙৰ আণ্ডাৰত আহিছে মোক শিবু মিশ্ৰই কৈছে যে লংকা ৰাইজে বিচাৰিছে যে আমাৰ লংকা কলেজত সায়েন্স ষ্ট্ৰীম হ'ব লাগে নেকি আপোনালোকক লাগিব আমাৰ হোজাইত মেডিকেল কলেজ হৈ আছে ল'ৰা ছোৱালীয়ে মেডিকেল পঢ়িব লাগিব আৰু মেডিকেল পঢ়িবৰ কাৰণে আমাক সায়েন্স লাগিব সেই কাৰণে আজিয়ে মই এনাউন্স কৰিছো যে আমাৰ চৰকাৰ আহিলে লংকা কলেজত আমি বিজ্ঞান শাখা প্ৰৱৰ্তন কৰিম মই আজি আপোনালোকক কথা দি থৈ গলো ভালো হবে কি খারাপ হবে ভালো হবে আমি ইয়াতে বিজ্ঞান শাখা কৰিম আৰু লংকা টাউনত আমাক কি লাগে এটা খুব ফাংশন কৰিবৰ কাৰণে এটা ভাল অডিটৰিয়াম লাগে হয় নে নহয় গতিকে আপোনালোকক মই 1000 মানুহ বহিব পাৰা এটা এয়াৰ কন্ডিশন অডিটৰিয়াম আপোনালোকক মই বনাই দিম ভাল হ'ব তাৰ পিছত আমাক আৰু কি লাগে আমাৰ ল'ৰা ছোৱালী যিসকলে এতিয়াও মাটিৰ পট্টা পোৱা নাই তেওঁলোককো মই মাটিৰ পট্টা পোৱাৰ ব্যৱস্থা কৰি দিম হ'ব এতিয়া আপোনালোকে মোক দুটা কথা ক'ব আমাৰ লংকাত লামডিঙত কংগ্ৰেছৰ হৈ কোনবা উঠিছে আৰু লগত কোনবি ইণ্ডিপেণ্ডেণ্টটো উঠিব কিন্তু আপোনালোকে এটা কথা কওক আপোনালোকক মামাৰ চৰকাৰ লাগে নে নালাগে লাগিব নে নালাগিব বিজেপি চৰকাৰ লাগিব নে নালাগিব মোদীৰ চৰকাৰ লাগিব নে নালাগিব আৰু সেই কাৰণে আপোনালোকে কি কৰিব নিজে আপোনালোকে প্ৰচাৰ কৰিব শিবু মিশ্ৰও কৰিব কিন্তু আপোনালোকে মামাৰ কাৰণে এইবাৰ দিনে ৰাতি আপোনালোকে বিজেপিক আনিবৰ কাৰণে কাম কৰিব হ'ব এইটো ইলেকশ্যনত শিবু মিশ্ৰক ভোট দিলেহে মই এই কামবোৰ কৰিব পাৰিম নহলেতো নহব হয় নে নহয় যদি এমএলএ নিজিকে
মামা অকলে জিকি লাভ হ'ব নেকি? চৰকাৰটোতো নহ'ব। সেইকাৰণে আপোনালোকে মামা আৰু মোদীৰ চৰকাৰৰ কাৰণে কাক জিকাব লাগিব? কাক জিকাব লাগিব? আপোনালোকে শিবু মিশ্ৰক জিকাব লাগিব, লাগিব নে নালাগিব? গতিকে লামডিঙৰ ৰাইজ, লংকাৰ ৰাইজ, কাকিৰ ৰাইজ সকলোৱে শিবু মিশ্ৰক জিকাব লাগিব নে নালাগিব? আপোনালোকে সকলোৱে এই 9 তাৰিখলৈকে ল'ৰাৰ চাকৰি হ'ব, পঢ়াৰ আমি দায়িত্ব ল'ম, 100 টকাতে ঘৰৰ আমি ঘৰ চলাব পাৰিম, ল'ৰা ছোৱালীক আমি শিক্ষিত কৰিব পাৰিম, আমাৰ মহিলা উদ্যমিতা আহিব। এই কামবিলাক মোক কৰিবৰ কাৰণে আপোনালোকে আশীৰ্বাদ দিব লাগিব নে নালাগিব? পাক্কা লাগিবতো। আৰু আপোনালোকৰ আশীৰ্বাদ মানে কি? কেনেকে মোক আশীৰ্বাদ দিব? কেনেকে আশীৰ্বাদ দিব আপোনালোকে মোক? ভোট দি আশীৰ্বাদ দিব লাগিব, হয় নে নহয়? ইলেকশ্যনত আশীৰ্বাদ মানে কি? আশীৰ্বাদ মানে পদুমৰ চিনত ভোট, কমল চিনে ভোট, হয় নে নহয়? ভোটটা না দিলে বাকি আশীর্বাদেতো কিছু কাজ হবে না, হয় নে নহয়? ভোট নিদিলেতো বাকি আশীৰ্বাদৰ কাম নহব নে? হ'ব নে? হয়, ঠিক কৈছো নে নাই? সেইকাৰণে আপোনালোক সকলোৱে নিজে কষ্ট কৰিব, নিজে চেষ্টা কৰিব, আমি যাতে লংকাত শিবু মিশ্ৰক আগতকৈ লামডিঙত, কাকিত, উদালিত সবতে আমি যাতে আগতকৈ বেছি ভোটত আমি যাতে শিবু মিশ্ৰক আমি জিকাব পাৰো। সকলোৱে জিকাবতো? পাক্কা? শিবু মিশ্ৰৰ কাৰণে আমাৰ মাকসকলে এটা ডাঙৰ উৰুলি বজাই দিয়ক, ঠিক আছে? বঢ়িয়া, অলপ অল্প বড় ডাঙৰ কৰি, ঠিক আছে। এতিয়া ইয়াতে মোক এটা কথা কওকচোন, 10,000 টকাটো কোনে কোনে পাইছে? হাত ডাঙক। চবে পাইছে। এতিয়া মই নাই পোৱা সুধিম, 9,000 টকাটো কোনে কোনে পালে? ঠিক আছে। এতিয়া মোক কওক যে অৰুণোদয় কোনে কোনে পোৱা নাই? হাত ডাঙক। হাত দাঙি থাকিব অলপ দেৰি। নাই পোৱা? এতিয়া আপোনালোকক অৰুণোদয় লাগিব নে নালাগিব? লাগিব। যোনে পালেতো পালে, যোনে অৰুণোদয় নাই পোৱা তেওঁলোকে মামাক বেছিকৈ ভোট দিব যাতে অহাবাৰ তেওঁলোকে অৰুণোদয় পাই যায়, হ'ব? সকলোৱে লামডিঙত মই নতুনকৈ কিমান অৰুণোদয় দিম? কিমান কলো? অলপ ডাঙৰ কৰি কওক। 10,000। আৰু যদি 10,000 পাই যায় ইয়াত নোপোৱা মানুহ আৰু কোনো নাথাকিব, হয় নে নহয়? সেইকাৰণে সকলোৱে আপোনালোকে আমাক ভোট দিব আৰু আমি যাতে চৰকাৰ কৰি আপোনালোকৰ কাম কৰিব পাৰো, অসমৰ উন্নয়নৰ কাম কৰিব পাৰো। 100 টকাৰ দালি কোনে কোনে কিনি আছে? চেনি কোনে কোনে কিনি আছে? হাত ডাঙৰ। বঢ়িয়া। তেলেতো মই ভোট দিবতো ক'বই নালাগে, আপোনালোকেতো নিজেই ভোট দিব, হয় নে নহয়? ক'ব লাগিব নেকি ভোট দিব? নালাগে না? গতিকে আপোনালোকে সকলোকে ক'ব যে মামাক আমি আৰু শক্তি দিম, মোদীজীক আমি আৰু শক্তি দিম, আগলৈকে যাতে গৈ ইয়াতকৈও বেছি কাম আমাৰ কাৰণে কৰিব পাৰে। মোৰ এটাই কথা, অৰুণোদয় দিলো ভাল কথা, উদ্যমিতা দিলো ভাল কথা, কিন্তু সবচে ডাঙৰ কথা আপোনালোকৰ বেটা বেটি বিলাকক আমি চাকৰি দিব লাগিব, আমি তেওঁলোকক কৰ্ম সংস্থাপন দিব লাগিব, হয় নে নহয়? তেতিয়াহে মা বিলাকৰ মন বিলাক ভাল হ'ব, হয় নে? সেইকাৰণে এইবাৰ আমি আগতকৈ বেছি কাম কৰিম, দিনে ৰাতিয়ে কাম কৰিম, যাতে আমি অসমখনক আগুৱাই লৈ গৈ থাকিব পাৰো। মই বেছি কথা নকওঁ, কাৰণ লংকাৰ ৰাইজে, লামডিঙৰ ৰাইজে আমাক ভোট দিবই, আগতেও দুবাৰ দিছে, এইবাৰো দিব। মই সকলোকে
আকৌ এবাৰ ধন্যবাদ জনাইছো আৰু আপোনালোক সকলোৱে দিল্লীত মোদীজীয়ে শুনা কৰি মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি আৰু অলপ বড় কৰি আৰু অলপ ডাঙৰ কৰি ভাৰত মাতা কি ভাৰত মাতা কি বন্দে 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 শিবু মিশ্র নরেন্দ্র মোদী শিবু মিশ্র নরেন্দ্র মোদী কামাখ্যা তাছা বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতরম Hemanta Biswa Sarma Jindabad. Dr. Hemanta Biswa Sarma Jindabad. Dr. Hemanta Biswa Sarma Jindabad. Shibu Misra Jindabad. Shibu Misra Jindabad. Bharat Mata Ki.